বিতৰ্কই লগ নেৰা হৈছে বিশাল মেগা মাৰ্টক এইবাৰৰ স্থান বজালীৰ পাঠশালা চহৰ এগৰাকী ক্ৰেতাক নাঙত কৰাৰ অভিযোগ পুনৰ বিতৰ্কত হাঙুৰ খাই পৰিছে বিশাল মেগা মাৰ্ট ঘটনাৰ স্থান বজালীৰ পাঠশালা চহৰ পাটাচাৰকুছিৰ এগৰাকী গ্ৰাহকৰ সৈতে গৰাকীৰ সতে সংঘটিত হয় এই কাণ্ড ব্যক্তিগৰাকীয়ে ব্যয়বস্তু কিনি বাহিৰলৈ ওলাব ধৰোতেই ইলেক্ট্ৰনিক সাইৰেন টেগ বাজি উঠাত সংঘটিত হয় ঘটনা মাৰ্টৰ টেগ সম্পলিত বস্তু লুকুৱাই অনা বুলি সন্দেহ কৰি চেকিং কৰাৰ নামত বেয়া ব্যৱহাৰ কৰে মাৰ্টখনৰ কৰ্মচাৰীয়ে লগতে ব্যক্তিগৰাকীক প্ৰহাৰৰো অভিযোগ বিশাল মেগা মাৰ্টৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত পাটাচাৰকুছি আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ এজাহাৰ দাখিলৰ পিছতে বজালী আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত বিশাল মেগা মাৰ্টত মোৰ মিছেছ আছিল মিছেছ থাকোঁতে মই 12:30 বজাত মানে বজাৰ কৰিবলৈ গৈছিলোঁ যোৱাতে মোৰ এটা কিবা জেকেট চালোঁ মই জেকেটটো পচন্দ নহ'ল নোহোৱাৰ পিছত মই মানে ওলাই আহিলোঁ ওলাই আহোঁতে তেওঁলোকৰ মানে গেটত মানে চাইলেণ্ট বাজিছে চাইলেণ্ট বাজাত মোক ক'লে আপুনি ৰ'ব মই ৰৈ দিলোঁ কৈছে আপোনাৰ পকেটত কিবা আছে বোলো মোৰ একো নাই পকেটত আপোনালোকে চাই লওক তাৰপিছত মোৰ মানে মানি বেগ মোবাইল চশমা আছিল তেওঁলোকক মই দেখাই দিলোঁ দেখাই দিয়াৰ পিছত সেইখিনি বস্তু হাতত ৰাখি তেওঁলোকে মোক আৰু আপ ডাউন কৰিব দিলে আপ ডাউন কৰিলোঁ আপ ডাউন কৰোঁতে চাইলেণ্ট বাজি আছে তাৰপিছত ক'লে কি বোলো আপোনাৰ ভিতৰত কিবা আছে মোৰ ভিতৰত মোৰ একো নাই আপোনালোকে মোৰ 10 মিনিট হোৱা নাই আপোনালোকে ফুটেজটো চাই লওক মই যদি কিবা বস্তু লৈছোঁ তাৰপিছত ফুটেজ আছে দেখাই তেওঁলোকে ক'লে কি আপোনাক চেক কৰিব লাগিব ট্ৰায়েল ৰুমত যাব লাগিব আপুনি চেক কৰিম আমি তাৰপিছত মোৰ উপায় নাই বোলো বোলক মোৰ পাছত মানে গোটেই মানে উলংঘ কৰি তেওঁলোকে জোতা মোজা জাঙিয়া পৰ্যন্ত গোটেইখিনি চেক কৰিছে চেক কৰি একো নাপালে নাপাৰ পিছত মই তললৈ আহিলোঁ আহি মানুহ আছিলে তেওঁলোকে মোক চেক কৰোঁতে অকল ছিকিউৰিটি আছে ট্ৰায়েল ৰুমত বেলেগ মানুহ নাই পিছত আহি মই আৰু সম্পূৰ্ণ উলংঘ কৰিছে পাছত মই লাষ্টত মানে মোৰ জাঙিয়াটো খুলিব লাগিব নেকি ছিকিউৰিটি ক'লে কি মানে জাঙিয়া গেঞ্জি মানে 4-5টা ক'লে বেলেগ মানে চুৰ কৰি নিয়ে তাৰপিছত মোৰ উপায় নাই তেওঁলোকে তেওঁ সেই বুলি কোৱাত মই জাঙিয়াটো ঠিক আছে মই জাঙিয়াটো মানে চাৰ্টটো মই পেচ মাৰি লৈ জাঙিয়াটো মই খুলি তেওঁক মই জাঙিয়াটো লাৰবা দিয়া নাই বোলে আপুনি জাঙিয়াটো লাৰবা নালাগে আপুনি চাই লওক খালি মই জাঙিয়াটো জাকৰি সেই কৰি দেখাই দিছোঁ তাৰপিছত মই তললৈ আহিলোঁ আহি মই মেনেজাৰক সেই কৰিলোঁ মেনেজাৰ আহি পোৱা নাই ছিকিউৰিটিক মই ক'লোঁ আপুনিতো গোটেইখিনি চালে মোৰ তাতে একো নাপালে তাৰপিছত সেই কৰি মোক আৰু আপ ডাউন কৰালে আপ ডাউন কৰোঁতে আৰু চাইলেণ্ট বাজিছে বজাৰ পিছত মই তেতিয়া মেচিনটোত তেওঁলোকৰ যিটো মেচিন আছে মেচিনটোত মই এক গুৰি মাৰি দিয়া হয় বোলে আপোনালোকে কি মেচিন থৈছে মই বেয়া মেচিন থৈছে মই উলংঘ কৰি চোৱাৰ পিছতো আপোনালোকে এটা মেচিনত বাজি আছে তাৰপিছত মেনেজাৰ মানে তেখেতে মেনেজাৰ বোলে তেওঁ আৰু আহিল আহি আৰু মানে কৈছে নাই মানে এইটো আমাৰ বস্তু মানে চুৰ কৰি নিলেহে মানে ইয়াতে এলাৰ্ম বাজে তাৰ মেনেজাৰজনক মই মেনেজাৰ কাৰ্ডো নাছিল তেওঁৰ ড্ৰেছতো নাই মই মানে কোন আৰু গম পোৱা নাই ইয়াৰ মই এক ঢাক্কা মাৰি দিছোঁ চুৰ বুলি কোৱাৰ কাৰণে তাৰপিছত মানে তেওঁলোকৰ ষ্টাফ গোটেই আহি মোক লিফ্টত উঠাই লৈ যায় অফিচ ৰুমক লৈ লিফ্টত মোক মাৰধৰ কৰে তেওঁলোকৰ ষ্টাফে গৈছে তাৰপিছত অফিচ ৰুমত সেই কৰে অফিচ ৰুমত সেই কৰে মাৰধৰ কৰাতে তেওঁলোকে 5জন মান আছে তেওঁলোকৰ ষ্টাফে মানুহ ষ্টাফৰ বাকী মানুহ তাৰমানে তেওঁলোকে মোক লিফ্টত উঠাব দিয়া নাই তেওঁলোকে মানে মোক টানি ধুই লিফ্টত উঠাই লৈছে ওপৰলৈ লৈ গৈছে লৈ যাওঁ লিফ্টতে মোক মাৰধৰ কৰিছে আৰু অফিচ ৰুমত সেই কৰিছে মই অকলে আছোঁ মোৰ মিছেছ তলত আছে বাচ্ছা তলত আছে তাৰ মই দাদাক ফোন কৰিলোঁ দাদাও নাছিল দাদা আৰু ফোন কৰি পুলিচ ষ্টেচনত ফোন কৰিল তাৰ পুলিচ যাই মোক সেই কৰিছে এজাহাৰ দাখিল এই পাঠশালা পুলিচ ষ্টেচন বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট এনি ভাৰত 24